তীৰ্থনগৰী হাজোৰ দিহিনাত সমুৰ ৰাইজ গয়ৰহৰ সৌজন্যত ঐতিহাসিক ঘুনুচা দৌল মন্দিৰৰ পুনৰ প্ৰতিষ্ঠাৰ কাম শুভাৰম্ভ। তীৰ্থনগৰী হাজোৰ দিহিনাত সমূহ দিহিনাবাসী ৰাইজ গয়ৰহৰ সৌজন্যত ঐতিহাসিক ঘুনুচা দৌল মন্দিৰৰ পুনৰ প্ৰতিষ্ঠাৰ কাম শুভাৰম্ভ কৰা হয়। সেই অনুসৰি গায়ন বায়ন নাম প্ৰসংগ কীৰ্তন সংকীৰ্তনেৰে এক আধ্যাত্মিক পৰিৱেশৰ সূচনাৰে ঐতিহাসিক ঘুনুচা দৌল মন্দিৰৰ পুনৰ প্ৰতিষ্ঠাৰ কামৰ শুভাৰম্ভ কৰা হয়। উক্ত কাৰ্যসূচীত দিহিনা দামোদৰদেৱ সত্ৰৰ কেন্দ্ৰীয় সমিতি, দিহিনা গাঁও উন্নয়ন সমিতি আৰু ভকতবৃন্দ ৰাইজ গয়ৰহ উপস্থিত থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পূৰ্বতে দিহিনা দেৱ দামোদৰ সত্ৰৰ চৌহদতে থকা ঐতিহাসিক ঘুনুচা দৌল মন্দিৰতো উক্ত স্থানৰ পৰা সামান্য সাল সলনিৰে স্থানান্তৰিত কৰি পুনৰ নিৰ্মাণৰ কাম আজিৰে পৰা শুভাৰম্ভ কৰা হৈছে। আজি মাঘ মাহৰ 7 তাৰিখ ইংৰাজী 22 জানুৱাৰী 2024 তাৰিখে আমাৰ দিহিনা দামোদৰ সত্ৰৰ যি দৌল মন্দিৰ আছিল পুৰণা দৌল মন্দিৰটো সেই মন্দিৰটো আমি স্থানান্তৰিত কৰা হৈছে আৰু স্থানান্তৰিত কৰি আজি নতুনকৈ ইয়াত নৱনিৰ্মিতভাৱে ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু এই মন্দিৰটোৰ জৰিয়তে আমাৰ সত্ৰৰ যি দৌল যাত্ৰা উৎসৱ পালন কৰা হয় এই মন্দিৰটোৰ জৰিয়তে সেই দৌল যাত্ৰা উৎসৱ পালন কৰা হ'ব। আৰু ইয়াৰ লগত সংগতি ৰাখি পেলাই আমাৰ দিহিনা দামোদৰ সত্ৰত আজি ৰামৰ জন্মভূমি অযোধ্যাৰ পৰা যি এটা নিৰ্দেশনা আহিছে 22 তাৰিখে এটা শুভ দিন বুলি পেলাই সেয়েহে আমি এই অনুষ্ঠানটো আজি ৰাম জন্মভূমিৰ পৰা নিৰ্দেশ পোৱা 22 তাৰিখৰ যিটো ভাল দিন বুলি কৈছে সেইকাৰণে আমি আজি 22 তাৰিখে এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰা হৈছে। লগতে আমি এই কথাটো জনাব বিচাৰোঁ আজি আপোনালোকৰ জৰিয়তে যে আজিৰ পৰা বহু বছৰ আগত প্ৰায় 1474 চনতে আমাৰ দিহিনা দামোদৰ সত্ৰখন স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰা আমাৰ মহাপুৰুষ জনাই ৰাম লক্ষ্মণ সীতা হনুমান এই 4গৰাকী প্ৰভুৰ মূৰ্তি স্থাপন কৰি আমাৰ এই সত্ৰখন স্থাপন কৰি থৈ গৈছিল আৰু তেতিয়াৰ পৰা আমি আমাৰ এই সত্ৰখনৰ জৰিয়তে গোটেই অসমত ৰামৰ উপহাস হিচাপে আমি সকলো কাৰ্য পদ্ধতি পৰিচালনা কৰি অহা হৈছে। যদিও আজি অযোধ্যাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে হ'ব কিন্তু আমাৰ এই সত্ৰখন কিন্তু আজিৰ পৰা বহু বছৰ আগতে ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈ আছে। এখন দিহিনা সত্ৰ তৰফৰ পৰা আপোনালোকৰ নিউজ চেনেললৈ মোৰ নতুন বছৰত তথা মাঘ বিহুৰ শুভেচ্ছা থাকিল। আমাৰ এইখন দামোদৰ দেৱীৰ সত্ৰ, এই সত্ৰত আজি আমাৰ প্ৰতি বছৰে দৌল উৎসৱ পালন কৰি অহা হয় আৰু সেই দৌল উৎসৱৰ আমাৰ দৌলটো পুনৰ নিৰ্মাণৰ কাৰণে আমি স্থানান্তৰ কৰিব লগা হ'ল। সেই স্থানান্তৰ কৰি আমি আজি তাত আধাৰশিলা স্থাপন কৰিলোঁ। এই আধাৰশিলা স্থাপন কৰাৰ আজি ভক্তমান ৰাইজসমূহ আজি আহি ইয়াত উপস্থিত হৈছিল আৰু তেখেতসকলৰ দ্বাৰাই আমি কি কৰিলোঁ আজি যে প্ৰতিষ্ঠা কৰা হ'ল আৰু এই প্ৰতি বছৰে তাতে আমি আৰু আমি দৌল যাত্ৰাৰ উৎসৱ পালন কৰিম তাতে সেইখিনি। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।